নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসমৰ কংগ্ৰেছ দলটোক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গহপুৰৰ বিধায়ক তথা উৎপল বৰাই। উৎপল বৰাই এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কংগ্ৰেছৰ নাই কোনো ৰাজনৈতিক অস্তিত্ব। কংগ্ৰেছ এতিয়া আৰু এটা ৰাজনৈতিক দল হৈ থকা নাই। কংগ্ৰেছ এতিয়া কেৱল অচিনাকি মানুহৰহে এটা দলত পৰিণত হৈছে। কংগ্ৰেছক সমৰ্থন কৰা মানেই হৈছে নিজৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰা। আৰু যদিহে অসমত আহি থকা নিৰ্বাচনৰ পিছত কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে সমগ্ৰ অসমখন অচিনাকি মানুহেৰে ভৰি পৰিব। কেৱল ইমানেই নহয়, মিত্ৰতাৰ বাবে গঠন কৰা সমিতিৰ পৰাও গৌৰৱ গগৈক ইতিমধ্যে কংগ্ৰেছে নিজেই বাহিৰ কৰি দিছে। যিহেতু ইতিমধ্যে কংগ্ৰেছেও বুজি উঠিছে যে গৌৰৱ গগৈৰ ৰাজনৈতিক অৱস্থা একেবাৰে শোচনীয় হ'ব। বিজেপিৰ যুঁজ অসমীয়াৰ স্বাভিমানৰ বাবে। আনফালে কংগ্ৰেছৰ ভোট বেংকৰ ৰাজনীতিৰ বিপৰীতে বিজেপিৰ হ'ল সভ্যতা সংস্কৃতিৰ ৰক্ষাৰ যুঁজ। এয়া হৈছে এক উন্নয়নৰ যুঁজ। অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে ৰাইজে কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিব লাগিব। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলক এনেদৰে এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে গহপুৰৰ বিধায়ক তথা উৎপল বৰাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে প্ৰতি মাহে ঋণ নল'লে চলাব নোৱাৰে সমগ্ৰ অসম। আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি আপোনালোকলৈ আগবঢ়াইছোঁ এক এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, নগদ ধনৰ আঁচনিৰে সকলোকে এতিয়া চেৰ পেলাইছে ৰাজ্য চৰকাৰে। প্ৰতিমাহে প্ৰদান কৰা আঁচনিয়ে ইতিমধ্যে অভিলেখ গঢ়িছে ৰাজ্য চৰকাৰে। প্ৰতিটো বিত্তীয় বৰ্ষতে ৰাজ্যত বৃদ্ধি পাইছে এতিয়া ঋণৰ বোজা। 2,06,608 কোটি টকাতকৈও অধিক ঋণৰ বোজা ইতিমধ্যে পৰিছে ৰাজ্যৰ ওপৰত। বিগত 5 বছৰত হিতাধিকাৰীক আঁচনিৰ নামত দিয়া হৈছে প্ৰায় 51,000 কোটি টকা। ৰাজ্য চৰকাৰে যোৱা 5 বছৰত হিতাধিকাৰীক বিতৰণ কৰিলে প্ৰায় অভিলেখ পৰিমাণৰ ধন। 2021-22 বিত্তীয় বৰ্ষৰ পৰা 2025-26 বিত্তীয় বৰ্ষৰ অন্তিম পৰ্যায়লৈকে প্ৰায় 51,000 কোটি টকা বিতৰণ কৰিছে ৰাজ্য চৰকাৰে। তাৰে ভিতৰত ক'বলৈ গ'লে 2021 চনত 89,709 কোটি টকাৰ ঋণ আছিল। 2022 চনত ক্ৰমে ঋণৰ পৰিমাণ বৃদ্ধি পাই 1,02,366 কোটি টকালৈ। 2023 চনত 1,29,203 কোটি টকা। 2024 চনত 1,50,901 কোটি টকালৈ ঋণৰ পৰিমাণ বৃদ্ধি পায়। আৰু তাৰ সমান্তৰালকৈ 2025 চনত 1,78,058 কোটি টকা পৰ্যন্ত ঋণৰ পৰিমাণ বৃদ্ধি পায়। 2021 চনৰ পৰা 2026 চনৰ 31 মাৰ্চৰ ভিতৰত ঋণৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ভংগ কৰিব ৰাজ্য চৰকাৰে। আহি থকা 31 মাৰ্চলৈ ৰাজ্যৰ ঋণৰ পৰিমাণ হ'বগৈ প্ৰায় 2,06,608 কোটি টকা। শুকুৰবাৰৰ দৈনিক অসমত প্ৰকাশ পাইছে এই সন্দৰ্ভত এক প্ৰতিবেদন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ কংগ্ৰেছৰ মিত্ৰতাত লাগিছে তাৎক্ষণিকভাৱে খেলিমেলি। আৰু কেইটিমান মুহূৰ্তৰ পিছতে অনুষ্ঠিত হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ বৈঠক বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ বিৰোধী ঐক্যত সনা হৈছে মুখ্য আঘাত। কংগ্ৰেছৰ নতুন মিত্ৰতাৰ ফৰ্মুলাক লৈ অসন্তুষ্ট হৈ পৰিছে এতিয়া অখিল গগৈৰ লগতে লুৰিণজ্যোতি গগৈ। নিৰ্বাচন চমু চপাৰ লগে লগে বিৰোধী শিবিৰত দেখিবলৈ পোৱা গৈছে এক হাহাকাৰময় পৰিৱেশ। ইতিমধ্যে নিশাৰ ভিতৰতে কংগ্ৰেছে মিত্ৰতাৰ কৌশল সলনি কৰিছে বুলি জানিব পৰা গৈছে। ফলত আজি ভূপেন বৰা, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ বৈঠক বাতিল কৰা হৈছে। আৰু এই ঘটনাই এতিয়া ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক চৰম অস্বস্তিত পেলাইছে। যিহেতু সৌসিদিনা সাংসদ গৌৰৱ গগৈয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছিল, আৰু সেয়া আছিল কোনো শক্তিশালী সংখ্যালঘু নেতাৰ অংশগ্ৰহণৰ অবিহনে মিত্ৰতাৰ আলোচনা আগ নাবাঢ়িব। গৌৰৱ গগৈৰ এই স্থিতিৰ পিছতে অসমৰ কংগ্ৰেছৰ পৰ্যবেক্ষক তথা জিতেন্দ্ৰ সিঙে মিত্ৰতাৰ দায়িত্বত সালসলনি ঘটায়। কেৱল ভূপেন বৰাৰ হাতত মিত্ৰতাৰ চাবিকাঠি নাৰাখি এতিয়া
ৰকিবুল হুছেইনকো দায়িত্ব অৰ্পণ কৰিছে। আৰু ৰকিবুল হুছেইনৰ মিত্ৰতাৰ আলোচনাত সোমোৱাৰ পিছতেই আৰম্ভ হৈ পৰিছে খেলিমেলিৰ। উজনি অসমৰ আসন বুজাবুজিক লৈ সৃষ্টি হৈছে ইতিমধ্যে ব্যাপকভাৱে খেলিমেলিৰ। উজনি অসমৰ হিন্দু ভোটাৰ প্ৰধান আসনসমূহৰ মিত্ৰতাৰ অংকত এতিয়া সংখ্যালঘু নেতাৰ বৃদ্ধি পাইছে হস্তক্ষেপ। আৰু তাৰে পৰিপ্ৰেক্ষিতত ৰকিবুল হুছেইনৰ এই সক্ৰিয়তাক লৈ মিত্ৰ আঞ্চলিক দলসমূহ ইতিমধ্যে অসন্তুষ্ট হৈ পৰিছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এগৰাকী অধিবক্তাই। অধিবক্তাগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, হাৰ্থব জুবিন গাৰ্গে ন্যায় পাবলৈ আৰু প্ৰায় 20 বছৰ পৰ্যন্ত ৰ'ব লাগিব। নিয়মীয়া শুনানিৰ পাছত এনেদৰে এতিয়া মন্তব্য কৰি ক্ষোভ প্ৰকাশ কৰিছে অধিবক্তাই। আৰু তাৰ সমান্তৰালকৈ শ্যামকানু মহন্তই দাখিল কৰা 3খনকৈ আবেদনৰ শুনানি ইতিমধ্যে সম্পন্ন হ'বলৈ ধৰিছে। আৰু এই সন্দৰ্ভত আহি থকা 16 ফেব্ৰুৱাৰী তাৰিখে ৰায়দান দিব আদালতে। আনহাতে মেনেজাৰ সিদ্ধাৰ্থই দাখিল কৰা 3খনকৈ আবেদনৰো শুনানি গ্ৰহণ কৰিছে আদালতে। এতিয়া গোচৰটোৰ নথিপত্ৰ আদান প্ৰদানৰ কামহে চলি আছে। আৰু এনেকৈ হ'লে 20 বছৰতকৈও অধিক সময় ৰ'ব লাগিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনুৰাগীসকলে। ডে টু ডে শুনানি হ'লেহে জুবিনে ন্যায় পাব। নিয়মীয়া শুনানিৰ অন্তত এনেদৰে এতিয়া ক্ষোভ প্ৰকাশ কৰি ডাঙৰ মন্তব্য কৰিছে এগৰাকী অধিবক্তাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে সময়তে কংগ্ৰেছৰ ভিতৰচৰাত পৰিছে এতিয়া টকাৰ বৰষুণ। হাতত বান্দিল লৈ এখন সভা অনুষ্ঠিত কৰি সকলোৰে সন্মুখত বিতৰণ কৰিছে ধন। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কংগ্ৰেছত এতিয়া পৰিছে টকাৰ বৰষুণ। নিৰ্বাচন নহওঁতেই কংগ্ৰেছৰ মুকলিকৈ ধন বিতৰণ। হাতত বান্দিল লৈ গণি গণি বিলাইছে এতিয়া কেৱল মাথো টকা। সভা অনুষ্ঠিত কৰি বিতৰণ কৰা হৈছে এই ধনৰাশি। আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে মাজুলীত কংগ্ৰেছে বিতৰণ কৰা এই ধনৰ এক্সক্লুচিভ দৃশ্য ইতিমধ্যে মোবাইলে ভাইৰেল হৈ পৰিছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনৰ প্ৰাকখনত চৰচাপৰি হৈ পৰিছে এতিয়া গেৰুৱা বসন। শ মুছলমানে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত কৰিছে যোগদান। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ প্ৰাকখনত চৰচাপৰি হৈ পৰিছে এতিয়া গেৰুৱা। শ মুছলমানে ইতিমধ্যে বিজেপিত কৰিছে যোগদান। গোৱালপাৰাত শ মুছলমানে যোগদান কৰিছে এতিয়া বিজেপিত। গোৱালপাৰা জিলাৰ কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হৈছে নাজিমা চুলতানা। আৰু 2 আঞ্চলিক পঞ্চায়তৰ ৰাছৰাফুল ইছলাম, ৰেজাউল হক, লাইলি খাতুনকে ধৰি শ মুছলমানে ইতিমধ্যে বিজেপিত কৰিছে যোগদান। আৰু দল ত্যাগ কৰিয়েই কংগ্ৰেছ আৰু AIDFক তীব্ৰভাৱে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আগন্তুক 3 মাহৰ বাবে বাতিল কৰা হৈছে সকলো চৰকাৰী বিষয়াৰ সকলো ধৰণৰ ছুটি। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। আহি থকা 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত ছুটি নাপাব সকলো চৰকাৰী বিষয়াই। আহি থকা মে মাহৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ নহ'লে বাঢ়িব পাৰে এই ম্যাদ। আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাদে অন্য কোনো ছুটি নাপাব চৰকাৰী বিষয়াসকলে। নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে চলাবলৈ লোৱা হৈছে এই কঠোৰ সিদ্ধান্ত। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।